কি হল নিজৰ লাইফটোক লৈ টেনশ্যনত পৰিছে নেকি আৰু এটা কথাও ভাবিছে চাগে যে বৰ্তমান চাকৰি বাকৰি নাই ষ্টেবিলিট হ'ব পৰা নাই টেনশ্যনত পৰি আছে যে ষ্টেবিলিট হোৱাৰ পিছত টেনশ্যনখিনি দূৰ হ'ব এইটো কথা ভাবিছে নেকি এইটো কথা কেতিয়াও নাভাবিব কাৰণ কিয় চাকৰি নোপোৱাৰ আগত টেনশ্যন থাকে মানিছোঁ এইটো টেনশ্যন ময়ো পাইছোঁ আৰু মোৰ লাইফতো এইটো টেনশ্যন আহিছিলে কিন্তু যিবিলাক ল'ৰা বা ছোৱালী ভাবিছে যে চাকৰি পোৱাৰ পিছত টেনশ্যন নোহোৱা হ'ব এইটো ভুল চাকৰি পালেও আপোনালোকৰ টেনশ্যন থাকিব বিজনেছ কৰিলেও আপোনালোকৰ টেনশ্যন থাকিব চ' টেনশ্যন মানুহৰ লাইফৰ পৰা কেতিয়াও আঁতৰ নহয় টেনশ্যন প্ৰব্লেম থাকিবই চ' এইবিলাক পাৰ কৰি আমি নিজৰ লাইফটোক আগবঢ়াব লাগিব পাৰ কৰিব লাগিব চ' তাৰ কাৰণে নিজৰ লাইফটো টেনশ্যনৰ মাজেদি পাৰ কৰিব লাগিব মন ডাউন কেতিয়াও মন ডাউন নকৰিব নিজৰ কামত মন দিয়া আৰু সেই কামটো কৰি যোৱা নিশ্চয় ভাল লাগিব আৰু কামটো ভাল এটা ফল পাব চ' তাৰ কাৰণে কৈছোঁ টেনশ্যন প্ৰব্লেম থাকিব তাৰ কাৰণে এইবিলাক মাথা টানিব নালাগে টেনশ্যন আৰু প্ৰব্লেমৰ লগতে আমাৰ জীৱনটো পাৰ কৰিব লাগিব ঠিক আছে আৰু এক্সাম আহি আছে সোনকালে ভালকৈ ষ্টাডি কৰা